Hello everyone, আশা কৰোঁ আপোনালোকে আগৰ ভিডিঅ'টো চাই ভাল পালে। সো যদি কোনোবাই যদি ডিফাৰেনশিয়েল ইকুৱেশ্যনৰ আগৰ ভিডিঅ'কেইটা চোৱা নাই, সো ইয়াৰ ডেছক্ৰিপশ্যনতো আগৰ ভিডিঅ'কেইটা লিংক আছে, আপোনালোকে চাব পাৰিব। ঠিক আছে, সো আমি পঢ়াই আছিলোঁ, যদি কোনোবা নতুনকৈ আহিছে তেওঁলোকে জানি লওক যে আমি পঢ়াই আছিলোঁ ডিফাৰেনশিয়েল ইকুৱেশ্যন সলিউশ্যন অফ ডিফাৰেনশিয়েল ইকুৱেশ্যন বাই সেপাৰেশ্যন অফ ভেৰিয়েবল। ঠিক আছে, সেপাৰেশ্যন অফ ভেৰিয়েবল এটা কেনেকৈ ডিফাৰেনশিয়েল ইকুৱেশ্যন এটা সলিউশ্যন উলিয়াব পাৰি। ঠিক আছে, এতিয়া চাওক আমাৰ ডিফাৰেনশিয়েল ইকুৱেশ্যন দিয়া আছে dy বাই dx ইকুৱেল টু sin ইনভাৰ্স x। ইয়াৰ আমাৰ জেনেৰেল সলিউশ্যন উলিয়াব লাগে। জেনেৰেল সলিউশ্যন মানে এই ডিফাৰেনশিয়েল ইকুৱেশ্যনটোৰ আমাৰ সলিউশ্যন মানে উলিয়াব। জেনেৰেল সলিউশ্যন মানে কি বুজায়, কি মই কৈছিলোঁ যে এইটো কোনো এটা ফাংচনৰ ডেৰিভেটিভ দিয়া আছে, ইয়াৰ পৰা আমি অৰিজিনেল ফাংচনটো আমি উলিয়াব লাগে। সো অৰিজিনেল ফাংচনটো উলিয়াবলৈ মই কি কৰিব লাগে বুলি কৈছিলোঁ, ইণ্টিগ্ৰেশ্যন কৰিব লাগিব। ঠিক আছে, কেনেকৈ কৰিম? সো dy বাই dx ইকুৱেল টু কি দিয়া আছে, sin ইনভাৰ্স x দিয়া আছে। হ'ল, এতিয়া আমি কি কৰিম চাওক, সেপাৰেশ্যন অফ ভেৰিয়েবল কি কওঁ, x কেইটা x পিনে লৈ যাওঁ, এটা সেইফালে লৈ যাওঁ, কাৰণ ইয়াত dx আছে, dxটো সেইফালে লৈ যাওঁ, sin ইনভাৰ্স x dx। ঠিক আছে, এতিয়া চাওক কি কৰিব আপোনালোকে, এতিয়া আমি কৰিব লাগিব ইন্টিগ্ৰেট কৰিব লাগিব, dy ইকুৱেল টু sin ইনভাৰ্স x dx। এতিয়া চাওক sin ইনভাৰ্স x তো আমাৰ ডেৰিভেটিভহে আছে, ইন্টিগ্ৰেশ্যনটো নাই। সো এনেকুৱা ক্ষেত্ৰত আমি কি কৰোঁ, তো dy ৰাখিলোঁ বাৰু। এনেকুৱা ক্ষেত্ৰত কি হয়, যেহেতু ইয়াৰ ইন্টিগ্ৰেশ্যন নাই, গতিকে এইটো কি লিখোঁ, sin ইনভাৰ্স x ইনটু 1 dx। ঠিক আছে, সো এতিয়া আমি কেনেকৈ কৰোঁ, এইটো হৈছে ইন্টিগ্ৰেশ্যন বাই পাৰ্টছ কৰিব লাগিব। দুটা ফাংচন আছে, এইটো ফাৰ্ষ্ট ফাংচন আৰু এইটো 1টো সদায় ছেকেণ্ড ফাংচন বুলি ল'ব লাগিব। সো আমাৰ ফৰ্মুলাটো আছিল এনেধৰণৰ, যদি দুটা ফাংচন থাকে, ইন্টিগ্ৰেশ্যন অফ u v dx যদি দুটা ফাংচন থাকে তেনে কি লিখিব লাগে, ফাৰ্ষ্ট ফাংচন ইন্টিগ্ৰেশ্যন অফ সেকেন্ড dx মাইনাস ddx অফ u মানে ফাৰ্ষ্ট ফাংচন, ইন্টিগ্ৰেশ্যন অফ v dx মানে ইন্টিগ্ৰেশ্যন অফ সেকেন্ড ফাংচন, আকৌ dx লিখিব লাগে। ঠিক আছে, এইখিনিলৈকেতো আপোনালোকে ধৰিব পাৰিছে চাগে। এইখিনি চাওক, এতিয়া আমি এইটোতো ইন্টিগ্ৰেশ্যনটো আপোনালোকে জানেই, এইটো কি হ'ব y। ঠিক আছে, এইটো কি হ'ব, এইটো কি বহাম, sin ইনভাৰ্স x। ঠিক আছে, ইন্টিগ্ৰেশ্যন অফ 1 dx মাইনাস এই ফৰ্মুলাটো মতে কৰি গৈ আছোঁ, তাৰপিছত হ'ব ইন্টিগ্ৰেশ্যন অফ ddx অফ sin ইনভাৰ্স x, আকৌ ইন্টিগ্ৰেশ্যন অফ কি হ'ব, ইন্টিগ্ৰেশ্যন অফ 1 dx অফ ইয়াত কি আছে dx। এতিয়া চাওক তো y হৈ 1 dy মানে y, sin ইনভাৰ্স x হোল ইনটু 1 dx মানে x হ'ল, dx এইটো মানে হ'ব 1 বাই ৰুট অভাৰ 1 মাইনাস x স্কোয়াৰ। এইটো ইন্টিগ্ৰেশ্যন কি হয় x, এইটো dx। তাৰমানে নেক্সট ষ্টেপত কৰিব লাগিব যে চাওক y ইজ ইকুৱেল টু sin ইন x টো আগত লিখি দিয়ক, x sin ইনভাৰ্স x, এইটো মানে কি হ'ব ইন্টিগ্ৰেশ্যন অফ x বাই ৰুট অভাৰ 1 মাইনাস x স্কোয়াৰ dx। এতিয়া চাওক এইটোতো আমি ইয়াত ডাইৰেক্ট যদি সলভ কৰিব নোৱাৰোঁ এইটো ইন্টিগ্ৰেশ্যন, তেনেহ'লে আমি এই পাৰ্টটো আমি এক্সট্ৰাকৈ কৰিব লাগিব। সো এইটো এক্সট্ৰাকৈ পাৰ্টটো কৰিলেও আমি এনেকৈ লিখি থ'ব লাগিব যে x sin ইনভাৰ্স x মাইনাস i বুলি লিখি ল'লোঁ। ঠিক আছে, এইটো ইকুৱেশ্যন নম্বৰ 1, য'ত i মানে কি হয় x বাই ৰুট অভাৰ 1 মাইনাস x স্কোয়াৰ dx। এতিয়া এইটো কেনেকৈ কৰিম, এইটো সাবস্টিটিউশন মেথড ওলাই আছে, এইটো ডিফাৰেন্সিয়েট কৰিলে ওপৰটো পাওঁ। চাওক যেনেকৈ 1ক ডিফাৰেন্সিয়েট কৰিলে 0, x স্কোয়াৰ ডিফাৰেন্সিয়েশ্যন কি হয় 2x, 2টো বাদ দিয়ক, 2টো নাই কিন্তু xটো আছে, মাইনাছটো বাদ দিয়ক, ইয়াত মাইনাছ হয় কিন্তু ইয়াত মাইনাছটো নাই, কিন্তু মাইনাছ 2টো নাই, গতিকে x2টো আছে, গতিকে আমি কি কৰিম সাবস্টিটিউশন মেথড কৰিম। তাৰমানে ধৰি লওঁ যে লেট u ইজ ইকুৱেল টু 1 মাইনাছ
x স্কয়াৰ যদি কোনোবা সাবস্টিটিউশন মেথড কি নাজানে তেওঁলোকে মোৰ প্লেলিষ্টত গৈ ইন্টিগ্ৰেশনৰ সেকশনটো চালে হ'ল ইন্টিগ্ৰেশন এক্সপ্লেইন ইন আসামিজৰ প্লেলিষ্টত সোমালে তাতে সাবস্টিটিউশন মেথডৰ ভিডিও কেটা আছে তাত চালে আপোনালোকে গম পাব সো এটো কইলে 1 অফ কইলে কি হ'ব 0 x স্কয়াৰ কইলে কি হ'ব dx আৰু কি হ'ব 2x আৰু dx কিয় কাৰণে dx মই কৈছিলো যে সাবস্টিটিউশন মেথডত যেটো আমি x সাপেক্ষে অবকলন নকৰো গতিকে কি আহিব dx এটা du কি -2x dx এটা সব ইয়াত আছে x dx আছে -2 dx নাই গতিকে 2 টো -2 তে ফেল দেখাও তাৰ মানে কি হ'ব du -2 x dx এটা এখিনি সাবস্টিটিউশন কৰি দিও I কি হ'বগৈ x dx √1 - x স্কয়াৰ আছিল এতিয়া x dx মানে কি হ'ব du -du/2 ডিভাইডেড বাই এটা মানে কি হ'ব √u এতিয়া এখিনি বস্তু মই এটা সাইডে কৰিছো তো হাফ তো আগলৈ আহিলো du/u মানে u to the power half তাৰ মানে এটো কি হ'ব ওপৰলৈ গুচি গলে u to the power -half du তাৰ মানে কি হ'ব -half u to the power -half plus 1 by -half plus 1 plus c হ'ল এতিয়া -half আছে এটো মানে কি হ'ব u to the power plus half হ'ব এটো half plus c তাৰ মানে এটো কি হ'বগৈ -half into 2 u to the power half মানে √u plus c তাৰ মানে কিমান হ'বগৈ -√u plus c √u মানে কিমান হ'ব 1 - x স্কয়াৰ plus c এটা ইন্টিগ্ৰেশনটো কি আছিল এটো আছিল তো এই ইকুয়েশনটো মই লিখি দিম যে 1 implies y equal to x sin inverse x minus I মানে আছিল এটো 1 - x স্কয়াৰ plus c ঠিক আছে প্লাস নহব ইয়াৰ আগত মাইনাস আছিল গতিকে এটো লিখি দাও আপোনালোকে -c ঠিক আছে এটো আছিল ইয়াৰ জেনাৰেল সলিউশন আশা কৰো আপোনালোকে এটো প্ৰবলেম বুজি পাইছে এটো 10 নম্বৰ অংকটো e to the power x tan y dx plus 1 minus e to the power x whole into sec square y dy equal to 0 so এটো দিয়া আছে আমাৰ এটো স্টেপ দিয়া আছে তাৰ পিছত এতিয়া আমি এনেকে দিয়া থাকিলে আমি কি কৰো এটো হেপাল লৈ যাও সেপাৰেশন অফ ভেৰিয়েবল কৰিবলৈ সো মাইনাস কৰি ললো এতিয়া সক x কেটা এক্সপোনেন্ট লৈ যাও y কেটা y এক্সপোনেন্ট লৈ যাও হল সো মাইনাস টু ইয়াত ৰিমেইন থাকি গল মাইনাস টু ইয়াত ৰাখি দিছো এটা সক এতিয়া আমি কি কৰিম ইয়াৰ আসলে একটা স্টেপ লিখা গল দুবাৰ এটো নহয় একটা স্টেপ দুবাৰ লিখা গৈছে এটা সক এটো এনেকে ৰাখিলো এতিয়া আমি ইন্টিগ্ৰেট কৰিম হেকানে ইন্টিগ্ৰেট সিম্বলটো দিছো ঠিক আছে এতিয়া ইয়াত লিখি দিব যে ইন্টিগ্ৰেট কৰিবলৈ অসমীয়াত লিখিব অনুকলন কৰিবলৈ এতিয়া সক এটো কেনেকে পালো মই অলৰেডি আগত কৈছিলে যে তলৰটো ডিফাৰেন্সিয়েট কৰিলে যদি ওপৰটো পাও তেনলে আনসাৰটো কি হয় log of তলৰটো হয় ঠিক আছে এটা চাও এটো ডিফাৰেন্সিয়েট কৰিলে আমি ওপৰটো পাও এটা ভুলটা হৈছে যে মাইনাসটো আমি ইফালে দিব লাগিব আমাৰ সুবিধাৰ কাৰণে এটা চাও তলৰটো ডিফাৰেন্সিয়েট কৰিলে আমি ওপৰটো পাও কাৰণ -1 - e to the x কৰিলে ওপৰটো পাও গতিকে কি হ'ব তলৰমান মিস্টেক এটা হৈ আছে এটো ডিফাৰেন্সিয়েট কৰিলে ওপৰটো পাও যেনেকৈ এটা 1 অফ কৰিলে 0 ইয়াক কৰিলে e to the power x থাকিব মাইনাস থকা কাৰণে মাইনাস কৰিলে তলৰটো কৰিলে ওপৰটো পাও ইয়াত তেনেকৈ tan y ডিফাৰেন্সিয়েশনটো কি হয় sec স্কয়াৰ গতিকে হেকাৰণে log of তলৰটো ইয়াটো log of তলৰটো সো এতিয়া হ'ব আপোনাৰ চাওক log of 1 minus e to the power x ইপিনে থাকিব log of tan y ইয়াত কি আছে log of tan y plus c গতিকে কি হ'ব log of tan y into c হল
এইটো এনসাৰ ঠিক আছে এটা আপোনালোকে মনত ৰাখিব কাৰণ এটা এইখিনিত মই কি কৰিলো এইটো স্টেপৰ পৰা এইটো কেনেকৈ পালো ইয়া যেনেকৈ log of a plus b মানে কি আছিলে log of ab হয় log of a plus log of b মানে কি হ'ব log of ab গতিকে a2 plus a2 মানে কি হ'ব a2 into a2 ঠিক আছে এটা দুই পিনে log আছে কাৰণ লগটো নাইকিয়া কৰিব পাৰিলো তো এইটো স্টেপ পাই গলো এতিয়া চাওক এইটো ডিফাৰেন্সিয়েট কৰিলে এইটো পাওঁ যেনেকৈ আপোনাক মই সাইডত কৰিবলৈ দেখাই তলত কৰিবলৈ দেখাইছো চাওক এইটো হৈছে ইয়াৰ জেনেৰেল সলিউশন ইয়াৰ তলত মানে ৰাফকৈ কৰি দেখাইছো x সাপেক্ষে কৰি দেখাইছো e to the power x ইয়াৰ ডিফাৰেন্সিয়েট কৰিলে আপুনি কি পাই চাওক minus e to the power x dx হয়নে গতিকে এইটো ডিফাৰেন্সিয়েট কৰিলে এইটো পাওঁ সেইটো এড কৰিছো ওপৰটো পাই আছো তাৰ মানে log of কি হ'ব তলৰো ঠিক তেনেকৈ এইটো আমি সকলোৱে জানো যে 10x ৰ ডিফাৰেন্সিয়েশনটো সদায় কি হয় sec square x হল তাৰ মানে 10x ৰ 10x ৰ জায়গাত যেনিবা y আছে 10y ডিফাৰেন্সিয়েট কৰিলে sec square y পাওঁ গতিকে log of কি হ'ব 10y যদি আপোনালোকে এইটো অংক তো অলপমান বুজাৰ অসুবিধা পাইছে সাবস্টিটিউশন মেথডটো আপোনালোকে মোৰ প্লেলিষ্টৰ ইন্টিগ্ৰেশন এক্সপ্লেইন ইন আসামিজ প্লেলিষ্টত সোমাই বলে 7.2 স্টাৰ্টিং খিনি চালে হ'ল তাতে আপোনালোকে সাবস্টিটিউশন মেথডৰ বিষয় আছে ঠিক আছে আহো আমি 12 নম্বৰ কোৱেশ্চনটো এটো কোৱেশ্চন অলপমান বেলেগ ধৰণৰ হয় ইয়াত জেনাৰেল সলিউশন বুলি কোৱা নাই ইয়াত কৈছে পাৰ্টিকুলাৰ সলিউশন উলিয়াব লাগে মানে বিশেষ সমাধান উলিয়াব লাগে এইটো ডিফাৰেন্সিয়েল ইকুৱেশ্যন এই ডিফাৰেন্সিয়েল ইকুৱেশ্যনৰ বিশেষ সমাধান উলিয়াব লাগে য'ত ভ্যালু কেটা দিছে y = 0 x = 2 এটা কথাটো হল বিশেষ সমাধান মানে কি ঠিক আছে আপোনালোকে বিশেষ সমাধান বুলি ক'লে কনফিউজ নহব আমি যেনে ধৰণে এটা ডিফাৰেন্সিয়েল ইকুৱেশ্যন কেনেকৈ সমাধান কৰো ইন্টিগ্ৰেট কৰি পেলাই আমি তাৰ ফাংচনটো উলিয়াও হয়নে এই ফাংচনটো উলিয়াওতে সাপোজ এটো আমাৰ ডিফাৰেন্সিয়েল ইকুৱেশ্যন দিয়া আছে এটো আমি সমাধান কৰিলে আমি ফাংচনটো পাওঁ হয়নে কিন্তু সেই ফাংচনটোৰ লগত সদায় এটা কি হয় কনস্ট্যান্টটো আহে ঠিক আছে কি আহে এটা কনস্ট্যান্ট আহে সো আমি পাৰ্টিকুলাৰ সলিউশন উলিয়াবলৈ হলে এই x আৰু y ভ্যালুটো সেই কনস্ট্যান্টটো যে সেই জেনাৰেল সলিউশনটো আমি বহালে আমি যেটো কনস্ট্যান্টৰ ভ্যালু পাম সেই কনস্ট্যান্টৰ ভ্যালুটোৱে আকৌ জেনাৰেল সলিউশনত বহাই দিলে যেটো বহাই দিব লাগিব হে বহাই দিলে আমি কি পাই যাম পাৰ্টিকুলাৰ সলিউশনটো পাই যাম ঠিক আছে আপোনালোকে প্ৰবলেম চালে আপোনালোকে গম পাব বাকিখিনি একেই হয় বাকিখিনি আমি খালি ইন্টিগ্ৰেট কৰিবই লাগিব সেপাৰেশন অফ ভেৰিয়েবল কৰি থাকিলে সেপাৰেশন অফ ভেৰিয়েবল কৰিলে ইন্টিগ্ৰেট কৰিব লাগিব ঠিক আছে শেষত আহিব যেতিয়া কনস্ট্যান্টটো হ'ব ইন্টিগ্ৰেট কৰাৰ পিছত যেতিয়া কনস্ট্যান্টটো আহিব তেতিয়া আমি x ৰ ভ্যালু 2 আৰু y ৰ ভ্যালু 0 বহাব লাগিব ঠিক আছে এটা চাওক x * x² - 1 whole into dy/dx = 1 আছে তাৰপিছত আছে dy/dx = 1/x * x² - 1 ঠিক আছে এতিয়া আমি x সেপাৰেশন অফ ভেৰিয়েবল কৰিলো x to x পেনে লৈ গলো y to y নাই এফালে নিবলৈ গতিকে dy ৰাখিলো ঠিক আছে এটো ৰাখিলো এটোৰ পৰা এটা আমি ইন্টিগ্ৰেট কৰিলে কিন আপোনালোকে লিখিব অনুকলন কৰিলে হ'ব বুলি লিখিব ইংলিছত লিখিব ইন্টিগ্ৰেটিং বুলি লিখিব অসমীয়া মিডিয়াম বিলাকে লিখিব অনুকলন কৰি পাও বুলি এটা এটো পৰা এটো স্টেপ কেনেকৈ পালো এটা একেবাৰে সহজ a² - b² মানে কি হয় a - b a plus b গতিকে এটো x² আছে -1 আছে 1 মানে আমি 1 স্কয়ার লিখিব পাম 1 মানে আমাৰ 1 স্কয়ার হয় গতিকে ইয়াৰ পৰা আমি x² - 1 টো x² - 1 টো আমি লিখি দিলো x² - 1 স্কয়ার এটো আমি লিখি দিম এই প্ৰপাৰ্টিৰ মতে x - 1 আৰু x + 1 সো হেতু ইয়াত বহাই দিলো হল এতিয়া চাওক dy মানে 1 ৰ ইন্টিগ্ৰেশন কৰিলে y পাম হল কিন্তু এটো ইন্টিগ্ৰেশন আমি ডাইৰেক্ট কৰিব নোৱাৰো কাৰণ এটো হৈছে ইন্টিগ্ৰেশন বাই পাৰ্শিয়াল ফ্ৰেকশন আপোনালোকে 7.5 ৰ এক্সাৰসাইজ টুৰ আপোনালোকে পাৰ্শিয়াল ফ্ৰেকশন মানে আংশিক ভগ্নাংশ ফলন দিয়া থাকিলে কেনেকৈ কৰে তাৰ মেথডটো আছে এটো হৈছে ইন্টিগ্ৰেশন বাই পাৰ্শিয়াল ফ্ৰেকশনৰ সোমাই যাব গতিকে আমি এটা এক্সট্ৰাকে উলিয়াব লাগিব সেই কাৰণে মই এইখিনি সলনি মই কি ধৰিছো i অৰ্থাৎ i মানে কি হৈছে
1/x into x minus 1 x plus 1 লিখি ললো ঠিক আছে এটো মানে হৈছে i তাৰ মানে আমি এটো ইন্টিগ্ৰেট কৰি পেলে ইয়াৰ ভ্যালুটো উলিয়াই পেলে আকৌ এইটো ইকুৱেচনত বহাই দিব লাগিব y = সেই ভ্যালুটো বহাই দিব লাগিব এটা সব পার্শিয়াল ফ্র্যাকশন মানে এটো যেহেতু ফ্র্যাকশন হয় আংশিক ভগ্নাংশ হয় এই আংশিক ভগ্নাংশৰ কাৰণে আমাৰ 7.5 ত কেবাটাও ৰুল আছে ঠিক আছে সেই ৰুল কেটা ভিতৰত আপোনালোকে চালে গম পাব তাৰে সেকেন্ড ৰুলটো আসলে এটো যদি এনেকুৱাকে ভগ্নাংশ থাকে এনেকুৱাকে ফ্যাক্টৰ যদি x * x - 1 x + 1 থাকে তেনেহলে সদায় কি হয় 7a/x + b/x - 1 + c/x + 1 এটো আংশিক ভগ্নাংশ ফলন ইন্টিগ্ৰেশনৰ 7.5 এক্সাৰসাইজ তাতে এনেকুৱা ফৰ্ম কেটা দিয়া থাকিলে কেনেকৈ ধৰিব লাগিব হেতু তাত লিখা আছে এটো আপোনালোকে বুকত চালে পাই যাব 5 নম্বৰ ফলনটো আৰু যদি নাচায়ো তেনেহলে মোৰ প্লেলিষ্টটো আপোনালোকে পাই যাব ইন্টিগ্ৰেশনত ঠিক আছে তাৰ পিছত চাওক এখিনি আমি এলসিএম ললো এলসিএম ললে কি হ'ব এই গুটে কেটা আহিব x * x - 1 x + 1 এটা এখিনি ওপৰত কেনেকৈ পালো এটা x ৰ লগত কি মাল্টিপ্লাই কৰিলে এখিনি পাম নরমাল এলসিএম লৈছো লসাগু লৈছো এটা x ৰ লগত কি পূৰণ কৰিলে এখিনি পাম x - 1 x + 1 গতিকে হেতু a লগত পূৰণ হৈ যাব সেইকাৰণে x - 1 x + 1 ইয়াত লস কি আছে x - 1 আছে এৰ লগত কি পূৰণ কৰিলে এটো পাম x আৰু x + 1 পূৰণ কৰিলে পাম গতিকে x * x + 1 টো b লগত পূৰণ কৰিলো bx * x + 1 ইয়াত তলত আছে x + 1 x + 1 লগত কি মাল্টিপ্লাই কৰিলে এটো পাম x * x - 1 মাল্টিপ্লাই কৰিলে এটো পাম গতিকে c লগত x * x - 1 এতিয়া সব এখিনি আৰু এখিনি একেই হয় গতিকে এখিনি আৰু এখিনি ক্যান্সেল গল ঠিক আছে এখিনি দুইখিনি ক্যান্সেল গল ক্যান্সেল যোৱাৰ পিছত কি হ'ব সব এইটো তলত আৰু এইটো তলত ক্যান্সেল গল ঠিক আছে এটো আংশিক ভগ্নাংশ ফলন কৰি এটো মই ইকুৱেচন নম্বৰ 2 দি দিলো এটো ইকুৱেচন নম্বৰ দিলো 3 এতিয়া আমাৰ নেক্সট স্টেপ হল যে এই যে আংশিক ভগ্নাংশ ফলনত বা পার্শিয়াল ফ্র্যাকশনত a b c লিখিছো এই a b c ভ্যালু কেটা উলোৱাটো আমাৰ ওলাব লাগিব কেনেকৈ উলিয়াম ইমান টান নহয় আপোনালোকে চাওক ইয়াত x ৰ ভ্যালু আছে 1 ঠিক আছে প্ৰথমতে মই কি কৰিম a b c ভ্যালু উলিয়াম কেনেকৈ উলিয়াম মই যদি x ৰ ভ্যালু 1 বহাও ইয়াত চাওক 1 বহালে কি হ'ব 1 - 1 আহিব ইয়াত কি হ'ব 1 - 1 তাৰ মানে এটো আৰু এটো নাইকিয়া হৈ যাব কেৱল এটো থাকিব সেইকাৰণে প্ৰথমতে x = 1 ললে কি হ'ব 3 + 1 লেফট হ্যান্ড সাইডটো 1 আছে 1 এ পাতিলো রাইট হ্যান্ড সাইডৰ x ৰ জাগাত 1 পাতি দিয়ক 1 - 1 1 + 1 1 * 1 + 1 1 * 1 - 1 তো 1 - 1 মানে কি হল 0 তো মানে c * 0 এটো 2b হৈ গল এটো মানে 0 তাৰ মানে a * 0 মানে এখিনি তো আমাৰ এটো 0 হৈ যাব এটো 0 হ'ব থাকিব কি 2b তাৰ মানে 1 = 2b তাৰ মানে b = কি হ'ব 1/2 ঠিক আছে নেক্সট চাওক b ভ্যালুটো পাই গলো এটা c ভ্যালুটো উলিয়াম কেনেকৈ c ভ্যালু x ৰ জাগাত যদি -1 বহাই তো -1 + 1 আছে ইয়াতো আছে -1 + 1 হৈ যাব -1 + 1 হলে 0 হ'ব গতিকে মই নেক্সট স্টেপত কি কৰিম x ৰ ভ্যালুটো কি বহাম -1 বহাম সো -1 বহালে কি হ'ব ইয়াত -1 বহাই দিলো এটো স্টেপ পাই গলো ইয়াতে দেখি যে এটো কি হ'ব 0 হৈ যাব আৰু এটো ভ্যালু 0 হৈ যাব কাৰণ -1 + 1 আছে ইয়াত আছে -1 + 1 গতিকে এটা ভ্যালু 0 হৈ গল দেখিছে -2 হ'ব এটো * 0 -1 * 0 তাৰ মানে সেটো থাকিলে c * -1 -1 -1 মানে -2 এইকেইটা মাইনাস মাইনাস কি হৈ যাব প্লাস হৈ যাব প্লাস হলে গলে কিমান থাকিব 2c থাকিব তো এটা c 2 টো কিপালে গলে কিবা 1/2 তাৰ মানে c = কি পালো 1/2 b ভ্যালুটো পাই গলো আৰু c ভ্যালুটো পাই গলো এ নেক্সট আসলে a ভ্যালুটো উলোৱা তে a ভ্যালুটো কেনেকৈ উলিয়াব হেতুটো প্ৰশ্ন b আৰু c ভ্যালু উলিয়াবলে এটা x ৰ ভ্যালু 1 বহালো এবাৰ ভ্যালু -1 কিন্তু আপোনালোকে দেখিছে 1 আৰু b আৰু c টো নাইকিয়া কৰিবলৈ ইয়াত যদি -1 ন x ৰ ভ্যালু তেতিয়া আৰু ইয়াত যদি +1 ল তেতিয়া আপোনালোকে দেখিছে যে এটো নাইকিয়া হৈ যায় তো কেনেকৈ কি কৰিব তো তাৰ কাৰণে মই কি কৰিলো x ৰ ভ্যালু 0 লম এনেকুৱা ক্ষেত্ৰত আপোনালোকে কি কৰিব ইকুৱেচনটো চাই ল'ব ইয়াত যদি x - 1 আৰু x + 1 দুটা ফ্যাক্টৰ আছে দুটা উৎপাদক আছে গতিকে ইয়াত x ৰ ভ্যালু মই কি বহাম 0 0 ললে কি হ'ব 0 - 1 0 + 1 এটো টাইম এটো চাওক এটো নাইকিয়া হৈ যাব কাৰণ b লগত x টো পূৰণ হৈছে ইয়াত c লগত x টো পূৰণ হৈছে গতিকে মোক কি হ'ব এটো নাইকিয়া কৰিবলৈ মই x ৰ মান বহাম 0 তে 0c * 0 b * 0 এটো 0 বহালে একো নাইকিয়া হৈ নাযায় এটো নাইকিয়া হৈ যাব গতিকে নেক্সট স্টেপত মই কি লম x ৰ ভ্যালু 0 বহাম ঠিক আছে সো 0 বহালে কি হ'ব চাওক এটা আপোনালোকে অসমীয়াত লিখিব দেই যদি x = 0 তেন্তে ঠিক আছে 3 implies 3 নম্বৰ ইকুৱেচন আছে 0
x জায়গা 0 পাইছো 0 minus 1 0 plus 1 plus b into 0 into 0 plus 1 plus c into 0 plus 0 into 0 plus 1 যে 0 বহু আলগ লাগে এটো ভ্যালু 0 হৈ গল c into 0 মানে 0 b লগত 0 পূৰণ হৈ আছে মানে 0 হৈ যাব b into 0 c into 0 এটো 0 মানে নাইকে হৈ যাব এটো কি হ'ব -1 plus 1 তাৰ মানে এটো -1 আৰু এটো হেতু এনেকুৱা হৈ যাব 0 minus 1 0 plus 1 তাৰ মানে এটো আলটিমেটলি ইয়াত থাকিব -1 ইয়াত থাকিব 1 তাৰ মানে আলটিমেটলি কি হ'ব -1 তাৰ মানে a into -1 হ'ব তাৰ মানে -1 a হৈ যাব তাৰ মানে মাইনাস টো কিপালে গলে কি হয় -1 তাৰ মানে a ভ্যালুটো কি পাই গলো -1 তো পাই গলো এতিয়া আমি a b c ভ্যালু কেটা পাই গলো এতিয়া a b c ভ্যালু কেটা পাই গলে আমি লিখি দিম এটা ইন্ডিকেট কৰোতে কি আছিল আকৌ লিখোতে কি লিখিবা প্ৰথমতে এটো লিখি লব লিখাৰ পিছত এটো প্ৰথম লিখি লব ঠিক আছে এটো মই ইয়াত লিখি লৈছো লিখাৰ পিছত কি কৰিব ইয়াৰ ভ্যালুটো এটো আছিল যেটো আমি 2 নম্বৰ ইকুৱেচনত পাই আইছো ইয়াত সাইডত মই লিখি থৈছো from equation 2 অসমীয়াত লিখিব 2 নম্বৰ সমীকৰণৰ পৰা অসমীয়াত লিখিব 2 নম্বৰৰ পৰা because এই ভিতৰখিনি ভ্যালুটো আছিল এটো আমি ধৰি লৈছিলো এতিয়া a ভ্যালুটো বহালো -1 b ভ্যালুটো বহালো হাফ c ভ্যালুটো বহালো হাফ ঠিক আছে এতিয়া চাওক এটো -1/x হৈ যাব হাফ টু এটা ইন্টিগ্ৰেশন আমি ভাগ কৰি ললো ঠিক আছে এটো -1 টু 0 কনস্ট্যান্ট মাইনাস টু আগত গুছি গল হাফ টু 0 কনস্ট্যান্ট হাফ টু আগত দেখিলো এটো আগত আহি গল হল এটা আপোনালোকে ইন্টিগ্ৰেশনত পাইছে সাবস্টিটিউশন মেথডত এটা সব 1/x ইন্টিগ্ৰেশন কি হয় log of x এটা পাইছে তলৰ অবকলস কৰিলে ওপৰটো পাওঁ কাৰণ x অবকলস কি হয় 1 -1 অবকলস 0 তাৰমানে 1 টো ওপৰত আছে তো তলৰ অবকলস কৰিলে যে ওপৰটো পাওঁ গতিকে log of কি লিখো তলৰটো এটো আমাৰ ফৰ্মুলা আছিল তো log of x - 1 হল সো এটো একে হ'ব তলৰটো অবকলস কৰিলে ওপৰটো পাওঁ গতিকে log কি লিখো log of তলৰটো গতিকে log of x + 1 পাই গলো প্লাস c তাৰ মানে আমি আলটিমেটলি কি পালো এক নং সমীকৰণৰ i ভ্যালুটো পাই গলো ঠিক আছে এটা এই i ভ্যালুটো কত বহাম এই ইন্টিগ্ৰেশনৰ a ভ্যালুটো কত বহাম এই দুই ইকুৱেচনত বহাম যত আমি পাইছিলো y = 1 ইয়াত বহাম সো ইয়াত বহালে কি হ'ব চাও ইয়াত বহালে কি হ'ব y = -log x + half এখিনি বহাই দিলো প্লাস c এতিয়া এখিনি লগে আছিল আমাৰ জেনাৰেল সলিউশন যেটো আমি নরমালি প্ৰথমবাৰ কৰি আইছো জেনাৰেল সলিউশন কেনেকে উলিয়াই এটা কথাটো হল পাৰ্টিকুলাৰ সলিউশন কেনেকে কৰে তো পাৰ্টিকুলাৰ সলিউশনত মই কৈছিলো যে পাৰ্টিকুলাৰ সলিউশনত কি কৰিব লাগে এই x আৰু y ভ্যালু যেটো আমাক দিয়া আছিল ফাইন্ড দা পাৰ্টিকুলাৰ সলিউশন অফ পাৰ্টিকুলাৰ সলিউশন when y = 0 x = 2 এনেকে দিয়া আছে তাৰ মানে x যেতিয়া x মান 2 হয় y মানটো 0 হলে বিশেষ সমাধান উলিয়াব আছে তেনেকুৱা ক্ষেত্ৰত কি কৰিব সেই ভ্যালু কেটা এই জেনাৰেল সলিউশনত বহুৱাই c মানটো উলিয়াব লাগিব c মানটো যেটো নিউমেৰিকেল c এটা নিউমেৰিকেল ভ্যালু পাম সেই ভ্যালুটো আকৌ ইয়াত বহাই দিলে যেটো সমাধান হ'ব সেইটো এটা পাৰ্টিকুলাৰ সলিউশন সো কেনেকে উলিয়াও ইয়াত দিছো চাওক প্ৰথমতে বহালো সেই কেটা কথাই কলো যে ইয়াৰ এই ইকুৱেচন আমি কি পাম y = 0 আৰু x = 2 পাম সো 0 বহালে y মান 0 বহালো 2 বহালে x মান log 2 এটো 2 - 1 হৈ গল হৈছে এটো 2 + 1 + c ঠিক আছে এতিয়া চাওক log log to এফালে লৈ log 2 হৈ গল তো এটা half of log of 2 - 1 2 - 1 মানে 1 হৈ গল half of log of 2 + 1 মানে 3 + c এতিয়া log 1 মানে কি হয় আমাৰ প্ৰপাৰ্টি মতে log 1 ৰ মান সদায় কি হয় 0 হয় গতিকে এটো 0 আহি গল ঠিক আছে প্লাস half log c আছে প্লাস c এটা এটো কিফালে লৈ গলো ঠিক আছে এটো কিফালে লৈ গলো এটো পাই গলো হল এতিয়া চাওক 2 - log of 3 এটো উপৰলৈ গলে এটো প্ৰপাৰ্টি এটা আছিল log of x to the power n of ভ্যালুটো আছিল n log of x গতিকে ইয়াৰ পৰা কি হ'ব হাফ থাকিবলৈ গলে 3 to the power half হল এটা log of প্ৰপাৰ্টি মানে কি আছে log of a minus b মানে কি log of a minus log of b মানে কি হ'ব log of a by b সো তাৰ পৰা কি হ'ব log of 2/3 to the power half হল ইয়াত 3 to the power half মানে কি হয় a to the root a মানে সদায় কি হয় a to the power half তাৰ মানে a to the power half তাৰ মানে 3 to the power half 3 to the power half মানে কি হ'ব √3 যেনেকৈ a to the power half হলে √a 3 to the power half মানে কি হ'ব √3 সো এটো পাই গলো তাৰ মানে c ভ্যালুটো পাই গলো এটা a c ভ্যালুটো আমি কত বহাম এই c ভ্যালুটো আমি এই সাইন অফ ইকুৱেচন বহালে যেটো পাবো হেতু আমাৰ
সলিউশন গতিকে এই c ভ্যালুটো আমি কি পাম sin of ইকুয়েশনত বহাই দিলো হল সো c লিখি দিছো এটা আপোনালোকে অসমীয়াত লিখিব এতিয়া c log of 2/√3 sin নম্বৰ সমীকৰণত বহাই পাও বুলি আপোনালোকে অসমীয়াত লিখিব লাইনটো মই অসমীয়াত লিখি দিয়া নাই আপোনালোকে লিখি ল'ব সো বহালে কি হ'ব এখিনি পালৈ এটো c ভ্যালুটো পাই গলো এটা এখিনি লগ প্ৰপাৰ্টি ইউজ কৰিছো প্লাস থাকিলে হাফ টু কমন ললো প্লাস থাকিলে কি হয় log of a into log of b হ'ব হল এটা নহয় দেই তো এতিয়া চাওক minus log of x আছে প্লাস এটো কি হ'ব এটো প্ৰপাৰ্টি মতে অলপ আগত যেটো প্ৰপাৰ্টি লিখি দিলো এটো প্ৰপাৰ্টি মতে বাহিৰত হাফ টু থাকিলে এটো উপৰলে গলে হোল টু দি বা হাফ হৈ গল হল প্লাস log of 2/√3 আছে সো এটো প্ৰপাৰ্টি মাইনাস আছে এটো মাইনাস log of this minus log of x তো এটো মাইনাস থাকিলে সদায় কি হ'ব log of a by b প্লাস তো ওপৰ হ'ব মাইনাস তো তলত হ'ব ঠিক তেনেকৈ মাইনাসত কি আছে x তো আছে গতিকে x তো তলত আহি গল হল প্লাস log of 3 সো এটোই হ'ব ইয়াৰ which is the required particular solution এনেকৈ শেষত লিখি দিব যিটোৱে হৈছে নিৰ্ণয় বিশেষ সমাধান আশা কৰি অংকটো আপোনালোকে বুজি পালে ভালকৈ আপোনালোকে ভিডিওটো পোষ্ট কৰিবলৈ গোটেইখিনি লিখি ল'ব পাৰিব এতিয়া আহো নেক্সট প্ৰবলেমটোলৈ নেক্সট অংকটো চাওক নেক্সট অংকটো আছে ফাইন্ড দ্য পাৰ্টিকুলাৰ সলিউশন স্যাটিসফাইং দ্য গিভেন ইকুয়েশন আইটো ডিফাৰেনশিয়েল ইকুয়েশন দিয়া আছে সো আমাৰ বিশেষ সমাধান উলিয়াব লাগে যত cos of dy/dx কি দিয়া আছে a দিয়া আছে যত y = 1 x = 0 অলপ আগত কলৈ আপোনালোকৰ বিশেষ সমাধান মানে কি বিশেষ সমাধান মানে কি বিশেষ সমাধান মানে আমি এখিনি সমাধান কৰিবলৈ আমি জেনাৰেল সলিউশনটো উলিয়াব লাগিব জেনাৰেল সলিউশনটো উলোৱা পিছত এই y = 1 আৰু x = 0 টো আমি তাত বহাই পেলে আমি c মানটো উলিয়াব লাগিব হেতু আমাক বিশেষ সমাধান দিব প্ৰথমতে সব কি দিয়া আছে cos of dy/dx = a দিয়া আছে এতিয়া এনেকুৱা ক্ষেত্ৰত cos টো কিফালে গলে কি হ'ব dy/dx = cos inverse of a হৈ যায় ঠিক আছে এটো আমাৰ আপোনালোকে ইনভার্স ট্ৰিগনোমেট্ৰি আছিলে যেনেকৈ sin x = যদি বা মই sin টো নলওঁ যেটো cos আছে cos লওঁ cos x = y হয় সো x = সদায় লিখা যায় cos inverse of y এটো ইনভার্স ট্ৰিগনোমেট্ৰি পাইছে গতিকে তেনে ধৰণে cos of dy/dx = a লিখা আছে গতিকে dy/dx = কি লিখিব পাৰিম cos inverse of a লিখিব পাৰিম ঠিক আছে এতিয়া এটো যে এটো কনস্ট্যান্ট কিন্তু এটো আপোনাৰ হেৰি নহয় কিন্তু ভেৰিয়েবল নহয় কাৰণ cos of a আছে যদি x থাকিলে হয় আমাৰ এটো ভেৰিয়েবলত সোমালে হয় কিন্তু x নাই a আছে গতিকে এটো কনস্ট্যান্ট বুজায় ঠিক আছে এতিয়া x কেটা এক্সপেন্ড লৈ যাও x এটো x নাই যদি আমি এটো ইফালে লৈ আহিবই লাগিব গতিকে dx টো ইফালে লৈ আহিলো হল এতিয়া আমি এখিনি আপোনালোকে অসমীয়াত লিখি ল'ব মই ইয়াত ইংলিশত লিখি দিছো ইন্টিগ্ৰেটিং বুলি লিখি দিছো আপোনালোকে অসমীয়াত লিখি ল'ব অনুকলন কৰি পাও বুলি লিখি দিব এখিনিত তাৰপিছত dy/dx এটো পালো এটা চাওক এটো কিন্তু কনস্ট্যান্ট হয় cos inverse of x থাকিলে বেলেগ কথা কিন্তু cos inverse of x নাই cos inverse of a আছে এটো কনস্ট্যান্ট গতিকে এই আলটিমেটলি গুটেই টার্মটো কি হৈ যায় কনস্ট্যান্ট হৈ যায় হল কনস্ট্যান্টটো সদায় আগলৈ আহি যায় কনস্ট্যান্টটো আগলৈ আহিলে এটো কি হ'ব x dx আছে dx 1 dx মানে ইয়াৰ ইন্টিগ্ৰেশনটো সদায় কি হৈ যায় x হ'ব ইয়াৰ ইন্টিগ্ৰেশন সদায় কি হ'ব y + c পাই গলো তাৰ মানে এটো এখিন লগে কি হয় এই ডিফাৰেনশিয়েল ইকুয়েশন এখিন লগে হৈছে জেনাৰেল সলিউশন এটা আমাক পাৰ্টিকুলাৰ সলিউশন লাগে ঠিক আছে পাৰ্টিকুলাৰ সলিউশন তো ভ্যালু কেটা দি আছে কেতিয়া তেতিয়া y মান টু 1 হয় x মান টু 0 y মান x মান 0 y মান টু 1 হলে পাৰ্টিকুলাৰ সলিউশন লাগে এতিয়া আমি এই সমীকৰণটোত x মান 0 আৰু y মান টু 1 বহাম তো বহালে কি হ'ব আপোনালোকে মন কৰক x মান 0 y মান টু 1 বহালো সো কি হ'ব 1 = cos inverse of 0 + c হল এটো 0 মাল্টিপ্লাই কৰিলে 0 হৈ গল c ভ্যালুটো কি হৈ গল গৈ 1 হল এটা পার্টিকুলার সলিউশন তো ওলাম দেখো এটা পার্টিকুলার সলিউশন ইজ কি হ'ব এই c ভ্যালুটো 1 পালো এটো ভ্যালু আমি কত বহাব লাগিব এটোত বহাব লাগিব এটো বহালে কি হ'ব পার্টিকুলার সলিউশন তো দেখো পার্টিকুলার সলিউশন ইজ y = x cos inverse a + 1 হল 1 তো কিফালে কি গলে কি হ'ব y - 1 = cos x * cos inverse a so x to কিফালে গলে কি হ'ব y - 1 / x = cos inverse a so এটো আমাৰ কি হৈ গল ৰিকোয়াৰ্ড পার্টিকুলার সলিউশন আশা কৰো আপোনালোকে এই অংকটো বুজি পালে তাৰপিছত আমি নেক্সট প্ৰবলেমটো ৰিচাৰ্জ কৰিম 7 নম্বৰ কোৱেশ্চনটো চাওক একে ধৰণৰ ফাইন্ড দ্য পাৰ্টিকুলাৰ সলিউশন স্যাটিসফাইং দ্য ডিফাৰেনশিয়েল ইকুয়েশন এই অংকটো পৰীক্ষাত আহি থাকে চাব
যেতিয়া আপোনালোকে ভয় নকৰিব যেতিয়া এনেকুৱা ডিফাৰেনশিয়েল ইকুৱেশ্যন দিয়া থাকিব আপোনালোকে সেই ডিফাৰেনশিয়েল ইকুৱেশ্যনটো জেনেৰেল সলিউশ্যন ওলাবই লাগিব জেনেৰেল সলিউশ্যন পাৰ্টিকুলাৰ সলিউশ্যন বুলি ক'লেও আপোনালোকে এইটো এনেকৈ দিয়া আছে পাৰ্টিকুলাৰ সলিউশ্যন উলিয়াব লাগে আপোনালোকে এনেকুৱা ভ্যালু কেইটা দিয়া আছে পাৰ্টিকুলাৰ সলিউশ্যন উলিয়াব দিছে আপোনালোকে এই ডিফাৰেনশিয়েল ইকুৱেশ্যনটো জেনেৰেল সলিউশ্যন ওলাবই লাগিব আগতে যেনেকৈ কৈছোঁ তেনেকৈ আপোনালোকে কৰিবই লাগিব জেনেৰেল সলিউশ্যন আপোনালোকে সাবস্টিটিউশন মেথড সৰি সেপাৰেশন অফ ভেৰিয়েবল কৰিবলৈ জেনেৰেল সলিউশ্যন আপোনালোকে উলিয়াবই লাগিব শেষত যেতিয়া জেনেৰেল সলিউশ্যন উলিয়াবলৈ আপোনালোকে ইন্টিগ্ৰেট কৰিব ইন্টিগ্ৰেট কৰোঁতে আপোনালোকে কি পাব প্লাছ c যে পাব সেই c ভ্যালুটো আপোনালোকে উলিয়াব লাগিব কেনেকৈ সেই তাত x = 0 আৰু y = 1 বহাইবলৈ c ভ্যালুটো উলিয়াব লাগিব বহাইবলৈ সেই জেনেৰেল সলিউশ্যনটো c ভ্যালুটো বহাই দিলে যেটো পাব সেইটো তাৰ পাৰ্টিকুলাৰ সলিউশ্যন হ'ব ঠিক আছে আহক এইটো অংক আমি কৰোঁ সময়টো দিয়া আছে dy/dx = y 10x দিয়া আছে এতিয়া আমি x কেটা x পেনে ৰাখো y কেটা y পেনে লৈ যাও তে y টো আমি এফালে লৈ আহিলে কি হ'ব x টো এফালে লৈ যাম y টো এফালে আহিম তো কি হ'ব dy/y হ'ব 10x dx টো এফালে গলে কি হ'ব 10x dx হৈ যাব এতিয়া আমি এখানে ইন্টিগ্ৰেট কো আপোনালোকে অনুকলন কৰিবা বুলি লিখিব যে 1/y ইন্টিগ্ৰেশনটো সদায় কি হয় log of y হয় 10x ৰ ইন্টিগ্ৰেশন সদায় কি হয় log of sec x আপোনালোকে মনত ৰাখিব এটো ফৰ্মুলা হয় ইয়াৰ ইন্টিগ্ৰেশনটো সদায় কি হ'ব log of sec x প্লাস কনস্ট্যান্ট আহি যাব যেহেতু কনস্ট্যান্ট আপোনালোকে ভাবিছে চাগে log c কিয় লিখিলো কনস্ট্যান্ট c এটা হয় গতিকে কনস্ট্যান্ট আপোনালোকে যি মন যায় তাকে লিখিব পাৰে লগ এবারে log থকা কাৰণে মই এপেনে হেকানে কনস্ট্যান্টটো কি লিখিছো log of c লিখিছো কনস্ট্যান্টটো মানে লগতে লিখিছো ঠিক আছে এলা সব log of y এটো প্ৰপাৰ্টি মতে আগৰ অংককেটা পাই আহিছো বা প্ৰথম ইন্টিগ্ৰেশনৰ হেখিনি পঢ়াওতেও আছিল log of a plus log of b মানে সদায় কি হ'ব log of a into b গতিকে log of a plus log of b মানে log of a into b ঠিক আছে এটা সব দুই পেনে log থাকিলে লগটো আমি নাইকে কৰিব পাওঁ তাৰ মানে y = c log x c sec x হ'ল এটা আমাৰ ভ্যালু কেটা আছিল x = 0 আৰু y = 1 আছে সেই ভ্যালু কেটা এক নম্বৰ সমীকৰণ বহাই পাওঁ হেতুকে আপোনালোকে অসমীয়াত লিখিব এনেকে এটা x = 0 y = 1 এক নম্বৰ সমীকৰণ বহাই পাওঁ ইংলিছত এনেকে লিখিব ঠিক আছে তে বহালে কি হ'ব x = 0 আছিল y = আছিল 1 ইয়াত বহাইছে x = 0 y = 1 তো বহালে কি হ'ব 1 = c * sec of 0 sec 0 মানে সদায় কি হয় sec 0 মানটো হৈছে 1 তাৰ মানে c মানটো আলটিমেটলি কি পাই গলো 1 হয় এই c মানটো এটা কোড বহাম এইটো ইকুৱেশ্যনত বহাই দিলে আমাৰ জেনেৰেল সলিউশ্যন আমি মানে পাৰ্টিকুলাৰ সলিউশ্যনটো পাই যাম c মানটো এটা আমি তাত বহাই দিম হেকানে লিখিছো পুটিং c = 1 ইন ইকুৱেশ্যন 1 আছিল আমাৰ এটো গতিকে ইয়াত বহাই দিলে কি হ'ব y = 1 cos sec x তাৰ মানে অসমীয়াত লিখি লব c = 1 আমি এক নং সমীকৰণ বহাই পাওঁ বুলি লিখি লব তো y = কি হ'ব sec x so y = কি হৈ গল sec x so এটো আমাৰ কি হ'ব পাৰ্টিকুলাৰ সলিউশ্যন ঠিক আছে এটো আছে আমাৰ বিশেষ সমাধান হৈছে আশা কৰো আপোনালোকে প্ৰবলেমটো বুজি পালে ইয়াৰ পিছত আমি আৰু এটা প্ৰবলেম ডিসকাস কৰো এটো সব দিয়া এটো অলপমান বেলেগ ধৰণে কোৱেশ্চনটো কৈছে যে find the equation of a curve passing through the point 0 0 and whose এটো 15 নম্বৰ কোৱেশ্চন হয় আপোনালোকে চাই লব এক্সাৰসাইজটো আছে 9.4 এক্সাৰসাইজটো আছে find the equation of a curve passing through the point 0 0 and whose differential equation is this y dash দিয়া থাকিলে আপোনালোকে মনত ৰাখিব y dash মানে কি হয় কনফিউজ হ'ব পাৰে হেকানে মই লিখিছো y dash মানে হৈছে dy/dx তাৰ মানে কি কৈছে আপোনালোকে বুজি লওক প্ৰশ্নটো মই অসমীয়া মিডিয়ামৰ কাৰণে কৈ দিও 0 0 বা অৰিজিন বুলি কয় 0 0 বিন্দুৰে পাৰ হৈ যোৱা বক্ৰডালৰ সমীকৰণ উলিয়াব লাগে 0 0 বিন্দুৰে পাৰ হৈ যোৱা বক্ৰডালৰ সমীকৰণ উলিয়াব লাগে সেই বক্ৰটোৰ ডিফাৰেনশিয়েল ইকুৱেশ্যনটো দিয়া আছে কি y dash = a to the power x sin x তাৰ মানে এটা বক্ৰ এটো হৈছে ডিফাৰেনশিয়েল ইকুৱেশ্যন অবকলনৰ মানটো সমীকৰণটো দিয়া আছে এটা বক্ৰৰ অবকল সমীকৰণটো দিয়া আছে ইয়াৰ পৰা আমি উলিয়াব লাগে সেই বক্ৰডালৰ সমীকৰণটো উলিয়াব লাগে আৰু যিডাল বক্ৰ 0 0 বিন্দুৰে যায় সো এনেকুৱাকে দিয়া থাকিলে আপোনালোকে বুজি হ'ব যে অবকল সমীকৰণ বুলি কৈ দিছে ডিফাৰেনশিয়েল ইকুৱেশ্যন বুলি কৈছে সো আপোনালোকে মাইন্ডত আপোনালোকে ভাবি লব যে ডিফাৰেনশিয়েল ইকুৱেশ্যন দিয়া মানে জেনেৰেল সলিউশ্যন উলিয়াব লাগিব তাৰপিছত শেষত কৈছে যে 0 0 বিন্দুৰে যোৱা মানে আমি সেই বিশেষ সমাধান বা পাৰ্টিকুলাৰ সলিউশ্যনটো উলিয়াব লাগিব সেইটোৱে কথা বেলেগ একো নহয় অলপ কনফিউজ লগাবলে আপোনালোকে এনেকে ধৰণে লিখি দিছে
সো y dash equal to e to the x sin x আছে dy by dx equal to আমি এটো লিখিলো এটা y dash মানে dy by dx হয় এটো মই লিখি লৈছো এটা x কেটা x ফাইনাল লৈ গলো ঠিক আছে নেক্সট তবে এটা ইন্টিগ্রেশন কৰিম এটা ইন্টিগ্রেশন এটা দুটা ফাংশন মাল্টিপ্লাই হৈছে e to x to বেলেগ sin x to বেলেগ গতিকে দুটা ফাংশন মাল্টিপ্লাই হৈ থাকিলে হতে কি কম y equal to এটো মানে আমি x টাকে সমাধান কৰিম এটো ইন্ডিকেট কৰি দিছো এটো x টাকে কৰিম হেকাৰণে y equal to i লিখিছো হল i মানে আছে e to the sin x এটা কথাটো হল দুটা ফাংশন মাল্টিপ্লাই হৈ থাকিলে আমি সদায় কি কৰো ইন্টিগ্রেশন বাই পাস কৰো এটা পাস কৰিতে আপোনালোক এটা রুল হয় রুল আছে হেতু চাও i লেট এটো মন ৰাখিব ঠিক আছে i মানে হৈছে ইনভার্স l মানে হৈছে লগাৰিথম a মানে হৈছে এলজেব্রা ঠিক আছে t মানে হৈছে ট্রিগোনোমেট্রি হল e মানে হৈছে এক্সপোনেন্ট হল তো তা মানে যদি লগাৰিথম আৰু এলজেব্রা থাকে লগটো প্ৰথমতে ফার্স্ট ফাংশন লব লাগিব এলজেব্রা সেকেন্ড লব লাগিব ইনভার্স আৰু লগাৰিথম থাকিলে ইনভার্স ফার্স্ট ফাংশন লগটো সেকেন্ড ফাংশন তাৰপিছত যদি এলজেব্রা ট্রিগোনোমেট্রি থাকে এলজেব্রা ফার্স্ট ফাংশন ট্রিগোনোমেট্রি সেকেন্ড ফাংশন যদি এক্সপোনেন্ট আৰু ট্রিগোনোমেট্রি থাকে এক্সপোনেন্ট ট্রিগোনোমেট্রি ফার্স্ট এক্সপোনেন্ট সেকেন্ড গতিকে এই বস্তুটো মেইনটেইন কৰিব লাগিব ইয়াত e to the x প্ৰথমতে কি আছে এক্সপোনেন্ট আৰু ট্রিগোনোমেট্রি আছে এক্সপোনেন্ট আৰু ট্রিগোনোমেট্রি থাকিলে ট্রিগোনোমেট্রি ফার্স্ট ফাংশন এক্সপোনেন্ট টু সেকেন্ড ফাংশন গতিকে ট্রিগোনোমেট্রি sin x to ফার্স্ট ফাংশন ললো এটো সেকেন্ড ফাংশন ইন্টিগ্রেশন অফ সেকেন্ড ফাংশন মাইনাস ddx অফ ফার্স্ট ফাংশন ইন্টিগ্রেশন অফ সেকেন্ড আকো dx এটা e to the x ইন্টিগ্রেশন কি হয় e to the x এ হয় sin x ডেরিভেটিভ কইলে বা অবকলস কইলে কি হবে cos x এটো e to the x এ থাকিল হল dx হৈছে আকো ডাবল ফাংশন আহি গল এটো ফার্স্ট গতিকে কি হ'ব cos x আৰু e to the x trigonometry সদায় ফার্স্ট ফাংশন e to the x সেকেন্ড ফাংশন according to this rule so এটো ব্র্যাকেট ইউজ কৰিছো মাইনাস এর কারণে ব্র্যাকেট ইউজ কৰিছো তামানে এটো আকো বা কৰিব লাগিব cos x ফার্স্ট ফাংশন ইন্টিগ্রেশন অফ সেকেন্ড মাইনাস ddx অফ ফার্স্ট ফাংশন ইন্টিগ্রেশন অফ সেকেন্ড আকো dx আহিব হল এটা e to the x ইন্টিগ্রেশন কি হবে e to the x এ হয় so cos x থাকিলে cos x ইন্টিগ্রেশন কি হয় cos x এর ডেরিভেটিভ কি হয় মাইনাস sin x লিখিলো e to the x ইন্টিগ্রেশন e to the x হল নেক্সট স্টেপত চাও মাইনাসে কি হৈ যাব প্লাস গতিকে এটো e to the x এটো থাকিলে এটা এই মাইনাস টু মাল্টিপ্লাই কৰিছো এটো মাইনাস আহি গল এটো প্লাসে মাইনাসে কি হ'ব মাইনাস হৈ গল ঠিক আছে প্লাসে মাইনাসে মাইনাস প্লাসে মাইনাসে মাইনাস এটা এটো মানে কি আসলে i আসলে গতিকে এটো মানে মই i বহালো হল i বহালো গলো এটা i টো হিপালে লৈ গলো হিপালে গলে কি i plus i e to the x sin x minus cos x তাৰ মানে কেটা i আছে দুটা i 2i = e to the x sin x minus cos x এটা 2 ভ্যালু i ভ্যালু উলিয়ালে কি হ'ব এটা ডিভাইড হৈ যাব e to the x sin x minus cos x by 2 plus c এখিনি তো আমি ইন্টিগ্রেশন পাই পাস কৰিলে এখিনি পিছতে এখিনি আপোনালোকে প্লাস c লিখিব তাৰ আগত এখিনি প্লাস c নিলিখিব ঠিক আছে সো এটো পাই গলো এটা a ভ্যালুটো আমি কত বহাম ইয়াত বহালে কি হ'ব চাও y = e to the x plus c এগেইন আমাক কৈছিল যে বক্ৰডালে আমাৰ 0 বিন্দুৰে যায় দে কা পাসিং থ্ৰু দা পয়েন্ট 0 সো আমি হেতু মই কৈছিল যে যেতিয়া এনেকা ধৰণে কোৱা থাকিব লগত ডিফাৰেন্সিয়েল ইকুয়েশন থাকিব তাৰ মানে আমাক পাৰ্টিকুলাৰ সলিউশন দিব তাৰ মানে ইয়াত x ভ্যালু 0 y ভ্যালু 0 হেতু ইয়াত বহালো ঠিক আছে বহালে কি পালো চাও something to the power 0 মানে 1 sin 0 মানে 0 cos 0 মানে আছে 1 ঠিক আছে সো কি হ'ব 0 minus 1 তাৰ মানে এখিনি minus half plus c তাৰ মানে c মানটো কিমান পালো half এতিয়া আমাৰ বক্ৰডালৰ সমীকৰণ লাগে c ভ্যালুটো half পাই গলো এই half টো আমি কত বহাম এটো ইকুয়েশন পাম হেকানে মই ইয়াত লিখি লৈছো putting the value of c = half in equation 3 তো কি পাম y = this plus c ঠিক আছে এটো হৈছে আমাৰ পার্টিকুলার সলিউশন আশা কৰো আপোনালোকে এই প্ৰবলেমটো বুজি পাইছে ঠিক আছে ইয়াৰ পিছত যদি ইয়াৰ ভিতৰত মই দুই এটা অংক কৰি দিয়া নাই সো আপোনালোকে চেষ্টা কৰিব যদি নোৱাৰে মোক আপোনালোকে মেসেজ কৰিব থ্যাংক ইউ বা কমেন্ট কৰিব